কৃত্ৰিম বুদ্ধিমত্তাই আপোনাৰ চাকৰি কাঢ়ি নিব নেকি? মাইক্ৰ'ছফ্টৰ অধ্যয়নত প্ৰকাশ পালে 40টা বিপদাপন্ন আৰু 40টা নিৰাপদ চাকৰিৰ তালিকা। কৃত্ৰিম বুদ্ধিমত্তা AI এতিয়া আৰু কোনো ভৱিষ্যতৰ ধাৰণা হৈ থকা নাই। ই বৰ্তমান সময়ৰ এক শক্তিশালী আহিলা, যি বিশ্বৰ শ্ৰম শক্তিক সলনি কৰি পেলাইছে। অলপতে মাইক্ৰ'ছফ্টৰ এক নতুন অধ্যয়নে AIৰ দ্বাৰা আটাইতকৈ বিপদাপন্ন 40টা চাকৰি আৰু নিৰাপদ বুলি গণ্য কৰা 40টা চাকৰিৰ একোখন তালিকা প্ৰকাশ কৰিছে। বিশ্বজুৰি প্ৰযুক্তি খণ্ডত কৰ্মচাৰীৰ কৰ্তন বৃদ্ধি পোৱাৰ সময়তে এই অধ্যয়নে বিপদাপন্ন খণ্ডসমূহত কৰ্মৰত পেছাদাৰীসকলৰ বাবে এক সতৰ্কবাণী কঢ়িয়াই আনিছে। মাইক্ৰ'ছফ্টৰ গৱেষণা অনুসৰি কো-পাইলট আৰু ChatGPT আদি জেনেৰেটিভ AI আহিলাসমূহে কৰ্মচাৰীসকলে কাম সম্পূৰ্ণ কৰাৰ পদ্ধতি সলনি কৰি দিছে। এই অধ্যয়নটোত AI অভাৰলেপ স্ক'ৰ নামৰ এক মাপকাঠি ব্যৱহাৰ কৰি এই পৰিৱৰ্তন জুখি চোৱা হৈছে। এই স্ক'ৰ ইমানেই বেছি, চাকৰিটো AIৰ দ্বাৰা প্ৰতিস্থাপিত হোৱাৰ ভাবুকিও সিমানেই অধিক। যিবোৰ চাকৰিৰ অভাৰলেপ স্ক'ৰ বেছি, সেইবোৰত সাধাৰণতে পুনৰাবৃত্তিমূলক যোগাযোগ, তথ্যৰ সাৰাংশ প্ৰস্তুত কৰা, বিষয়বস্তু সৃষ্টি কৰা আৰু তথ্য পৰিচালনাৰ দৰে কাম জড়িত হৈ থাকে। এই ভূমিকাবোৰ প্ৰায়ে জ্ঞানভিত্তিক কাৰ্যৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ AIয়ে অধিক দ্ৰুততাৰে আৰু উচ্চমানৰ শুদ্ধতাৰে সম্পন্ন কৰিব পাৰে। AIৰ বাবে আটাইতকৈ বিপদাপন্ন 40টা চাকৰিৰ তালিকাত কেইবাটাও গুৰুত্বপূৰ্ণ পেছাও অন্তৰ্ভুক্ত হৈছে। এইবোৰৰ ভিতৰত আছে লেখক, সাংবাদিক, সম্পাদক, অনুবাদক, বুৰঞ্জীবিদ আৰু ছেলছ ৰিপ্ৰেজেণ্টেটিভ। আনকি শিক্ষক আৰু ৰাজনীতি বিজ্ঞানীৰ দৰে শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ পদসমূহো বিপদাপন্ন যেন দেখা গৈছে। মাইক্ৰ'ছফ্টৰ তথ্য অনুসৰি আটাইতকৈ বিপদাপন্ন চাকৰিসমূহৰ সম্পূৰ্ণ তালিকাখন হ'ল দুভাষী আৰু অনুবাদক, বুৰঞ্জীবিদ, যাত্ৰী পৰিচাৰক, ছেলছ ৰিপ্ৰেজেণ্টেটিভ, লেখক আৰু গ্ৰন্থাকাৰ, গ্ৰাহক সেৱা প্ৰতিনিধি, CNC টুল প্ৰগ্ৰামাৰ, টেলিফোন অপাৰেটৰ, টিকট এজেণ্ট, ব্ৰডকাষ্ট ঘোষক আৰু ৰেডিঅ' ডিজে, ব্ৰকাৰেজ কেৰাণী, ফাৰ্ম আৰু গৃহ ব্যৱস্থাপনা, শিক্ষাবিদ, টেলিমাৰ্কেট, কনজিয়াৰ্ছ, ৰাজনীতি বিজ্ঞানী, বাতৰি বিশ্লেষক, সংবাদদাতা, সাংবাদিক, গণিতজ্ঞ, কাৰিকৰী লেখক, প্ৰুফ ৰিডাৰ আৰু কপি মাৰ্কাৰ আৰু হোষ্ট বা হোষ্টেজ। তালিকাখনত থকা বাকী 20টা বিপদাপন্ন চাকৰি হ'ল সম্পাদক, বিজনেছ টিচাৰ, জনসম্পৰ্কৰক্ষী বিশেষজ্ঞ, প্ৰদৰ্শক আৰু সামগ্ৰী প্ৰচাৰক, বিজ্ঞাপন বিক্ৰী এজেণ্ট, নতুন একাউণ্ট কেৰাণী, পৰিসাংখ্যিক সহায়ক, কাউণ্টাৰ আৰু ভাড়াতীয়া কেৰাণী, ডেটা বিজ্ঞানী, ব্যক্তিগত বিত্তীয় উপদেষ্টা, সংৰক্ষক অৰ্থাৎ আৰ্কাইভিষ্ট, অৰ্থনীতিৰ শিক্ষক, উচ্চতৰ মাধ্যমিক পিছৰ পৰ্যায়ৰ, ৱেব ডেভেলপাৰ, ব্যৱস্থাপনা বিশ্লেষক, ভূগোলবিদ, মডেল, বজাৰ গৱেষণা বিশ্লেষক, জনসুৰক্ষা দূৰসংযোগকাৰী, ছুইচবৰ্ড অপাৰেটৰ আৰু পুথিভঁৰাল বিজ্ঞানৰ শিক্ষক, উচ্চতৰ মাধ্যমিকৰ পিছৰ পৰ্যায়ৰ। ইয়াৰ বিপৰীতে এনে বহুতো পেছা আছে যিবোৰত বিশেষকৈ শাৰীৰিক দক্ষতা, হাতেৰে কৰা শ্ৰম আৰু মানৱীয় স্পৰ্শৰ প্ৰয়োজন হয়। তেনে পেছাসমূহত AIৰ প্ৰভাৱৰ পৰা তুলনামূলকভাৱে নিৰাপদ। এই চাকৰিবোৰৰ AI অভাৰলেপ স্ক'ৰ কম, যাৰ বাবে এইবোৰ প্ৰভাৱিত হোৱাৰ সম্ভাৱনাও কম। অধ্যয়ন অনুসৰি AIৰ দ্বাৰা আটাইতকৈ কম প্ৰভাৱিত 40টা চাকৰি হ'ল ড্ৰেছ অপাৰেটৰ, দলং আৰু লক টেণ্ডাৰ, পানী শোধন প্ৰকল্পৰ অপাৰেটৰ, ফাউণ্ড্ৰী মোল্ড আৰু কোৰ মেকাৰ, ৰেল ট্ৰেক মেৰামতিৰ অপাৰেটৰ, ফাইল ড্ৰাইভাৰ অপাৰেটৰ, মজিয়া চাফা কৰা আৰু ফিনিচিং কৰ্মী, মটৰ বোট অপাৰেটৰ, কাঠ কটা সঁজুলি অপাৰেটৰ আৰু অৰ্ডাৰলি। নিৰাপদ তালিকাখনত থকা আন চাকৰিবোৰ হৈছে পকীপথ নিৰ্মাণ আৰু পৃষ্ঠভাগ সমান কৰা সঁজুলি অপাৰেটৰ, পৰিচাৰিকা আৰু ঘৰুৱা চাফাই কৰ্মী, ৰাউষ্টাবাউট অৰ্থাৎ তৈল আৰু গেছ, ৰুফাৰ্ছ গেছ কম্প্ৰেছৰ অপাৰেটৰ, ৰুফাৰ্ছ সহায়ক, টায়াৰ নিৰ্মাতা, অস্ত্ৰোপচাৰ সহায়ক, মাছাজ থেৰাপিষ্ট আৰু চকুৰ চিকিৎসাৰ কাৰিকৰী সহায়ক। নিৰাপদ চাকৰিৰ তালিকাখন সম্পূৰ্ণ কৰা বাকী পদসমূহ হ'ল উদ্যোগিক ট্ৰাক অপাৰেটৰ, অগ্নি নিৰ্বাপক ছুপাৰভাইজাৰ, চিমেণ্ট মিস্ত্ৰী, ডিছৱাছাৰ, মেচিন ফিডাৰ, পেকেজিং আৰু ফিলিঙৰ অপাৰেটৰ, চিকিৎসা সঁজুলি প্ৰস্তুতকাৰী, ঘাইপথ মেৰামতি কৰ্মী, উৎপাদন সহায়ক, প্ৰষ্ট'ডন্টিষ্ট, টায়াৰ মেৰামতি কৰ্মী, জাহাজৰ অভিযন্তা, মটৰ গাড়ীৰ গ্লাছ স্থাপনকাৰী, মুখ আৰু হনুৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ,
প্লাণ্ট আৰু ছিষ্টেম অপাৰেটৰ, শৱ সংৰক্ষক, ৰং আৰু প্লাষ্টাৰৰ সহায়ক, বিপদজনক সামগ্ৰী আঁতৰোৱা কৰ্মী, নাৰ্ছিং সহায়ক আৰু ফ্লেভ'টমিষ্ট। এই অধ্যয়নটোত এনে এক সময়ত আহিছে যেতিয়া বৃহৎ পৰিসৰত কৰ্মচাৰীৰ কৰ্তনে প্ৰযুক্তি, নিৰ্মাণ, শিক্ষা, ই-কমাৰ্চ আৰু বিত্তীয় খণ্ডত অস্থিৰতাৰ সৃষ্টি কৰিছে। বহুতো প্ৰতিষ্ঠানে কাম-কাজ সুশৃংখলিত কৰিবলৈ, খৰচ কমাবলৈ আৰু উৎপাদন বৃদ্ধি কৰিবলৈ এআইৰ ব্যৱহাৰ বৃদ্ধি কৰিছে, যাৰ বাবে প্ৰায় মানুহৰ চাকৰি সংকটত পৰিছে। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে যদিও কিছুমান চাকৰিৰ শ্ৰেণী বিলুপ্ত হৈ পৰিছে, আন কিছুমান চাকৰি প্ৰতিস্থাপিত হোৱাৰ পৰিৱৰ্তে এআইৰ সৈতে বিকশিত হ'বও পাৰে। এআই আহিলা, আৱেগিক বুদ্ধিমত্তা আৰু বিশেষ শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি কৰাটোৱেই অটোমেশ্যনৰ পৰৱৰ্তী ঢৌৰ পৰা বাচি থকাৰ মূল চাবিকাঠি হ'ব পাৰে। প্ৰযুক্তিগত পৰিৱৰ্তনৰ এই যুগত মাইক্ৰ'ছফ্টৰ তালিকাখনে এক গুৰুত্বপূৰ্ণ ধাৰা পোহৰলৈ আনিছে। এআইয়ে হয়তো আপোনাৰ চাকৰিটোৰ লগে লগে কাঢ়ি নিনিয়ে, কিন্তু ই আপুনি কাম কৰাৰ পদ্ধতি নিশ্চিতভাৱে সলনি কৰিব। ভৱিষ্যত তেওঁলোকৰেই, যিসকলে নিজকে পৰিৱৰ্তনৰ সৈতে খাপ খুৱাবলৈ সাজু। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।